ওদালগুৰিত ৰাইজৰ দলৰ বিটিআৰ নিৰ্বাচনৰ ৰণডংকা প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীক আক্ৰমণ অখিল গগৈৰ চমু চাপি আহিছে বিটিআৰ নিৰ্বাচনৰ দিন সক্ৰিয় হৈ পৰিছে ৰাইজৰ দল শুক্ৰবাৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ গৈ উপস্থিত হয়গৈ ওদালগুৰিৰ টংলাত (2024) বিটিচি নিৰ্বাচনত অন্তত কেইখনমান হলেও আসন লাভ কৰাৰ আশা আছে বুলি মন্তব্য কৰে অখিল গগৈ বিটিচি এলেকাত আমি ৰাইজৰ দলে অভিযানটো আৰম্ভ কৰিছো আৰু আমি আশা কৰিছো যে বিটিচিৰ নিৰ্বাচনত 2025ৰ যি নিৰ্বাচন হ'ব সেই নিৰ্বাচনত অন্তত কেইখনমান আসনো যদি আমি লাভ কৰোঁ তেতিয়াহ'লে অসম বিধানসভাত যেনেকৈ মই এজন বিধায়কে অসমৰ মূল প্ৰশ্নবিলাক উত্থাপন কৰিব পাৰোঁ ঠিক তেনেকৈ আমাৰ পৰা যদি কেইজনমান বিধায়ক আমি পাৰিষদ যদি জিকাই দিব পাৰোঁ তেতিয়াহ'লে বিটিএডি এলেকাৰ ভিতৰৰ যি মূল সমস্যা সেই মূল প্ৰশ্নবিলাক আচলতে পৰিষদত উল্লেখ কৰিব পাৰে বিটিআৰ চুক্তি ৰূপায়ণৰ ক্ষেত্ৰতো মাত মাতে সভাপতি অখিল গগৈ লগতে নিৰ্বাচনী সভাত শাসকীয়ৰ বিৰুদ্ধেও আক্ৰমণাত্মক হৈ উঠে অখিল গগৈ বিটিআৰ চুক্তি 20% কাৰ্যকৰী নোহোৱাৰ অভিযোগ অখিল গগৈৰ কিন্তু আমি দেখিবলৈ পাওঁ যে আজিৰ দিনটোত যদি পাৰিষদসকল বহিছে পৰিষদত কিন্তু মূল ইছ্যুজবিলাক যে বিটিআৰ চুক্তি হ'ল সেই চুক্তি এতিয়ালৈকে ৰূপায়ণ হোৱা নাই কিয় হোৱা নাই সেই প্ৰশ্নবিলাকক লৈ যেতিয়া আমি মাত পাতিব খোজো সেই কথাবিলাক আচলতে বিটিআৰ অঞ্চলত আলোচনাই নহয় প্ৰমোদ বড়োৱে যি কৈছে সেইটোৱে কথা হৈ যায় বা হাগ্ৰামা মহিলাৰীয়ে কি কৈছে সেইটোৱে কেৱল কথা হৈ যায় কিন্তু সামগ্ৰিকভাৱে গোটেই বিটিআৰ অঞ্চলৰ মানুহৰ সমস্যা বড়োসকলৰ দীৰ্ঘ আন্দোলনৰ ফলস্বৰূপে এখন চুক্তি হ'ল অথচ চুক্তিখনৰ কাৰ্যকৰীকৰণৰ হাৰ 20% হোৱা নাই বিটিআৰ চুক্তি কাৰ্যকৰী হোৱা নাই আনহাতে বিটিএডিত থকা যিখিনি আমাৰ অনাবড়ো ৰাইজ অনাবড়ো অজনজাতি যিসকল ৰাইজ আছে সেইসকলৰ ভূমি অধিকাৰক লৈ ৰাজনৈতিক অধিকাৰক লৈ ভাষাৰ অধিকাৰক লৈ ইমান বেছি টেনশ্যনত মানুহখিনি থাকে যে সেই প্ৰশ্নবিলাক কেতিয়াও পৰিষদত উত্থাপন কৰিবৰ কাৰণে কোনো যোগ্য মানুহ এতিয়ালৈকে পৰিষদত গৈ উপস্থিত হোৱা নাই গতিকে যদি ৰাইজৰ দলৰ পৰা আমি এজন দুজন তিনিজন পাঁচজন পাৰিষদ জিকাব পাৰোঁ তেতিয়াহ'লে বিটিআৰ অঞ্চলৰ মানুহৰ সমস্যাটো প্ৰতিফলন পৰিষদত কৰে নিউজ ডেস্ক ৰিপৰ্ট ডি নিউজ আৰু ডি নৰ্থ ইষ্ট